ভোট বাংলাত পৰিণত বজালীৰ নিত্যানন্দৰ পৰিদৰ্শন বাংলো বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ ৰৈছে পৰিদৰ্শন বাংলাটো পটাচাৰকুছিৰ প্ৰাক্তন বিধায়ক পবিন্দ্ৰ ডেকাৰ দিনতে 1985 চনতে স্থাপন কৰা হৈছিল এই বাসগৃহটো আৰু দেখিবলৈ পোৱা গৈছে এটা জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে পৰিত্যক্ত হৈ আছে পৰিদৰ্শন বাংলোটো পটাচাৰকুছিৰ প্ৰাক্তন বিধায়ক পবিন্দ্ৰ ডেকাৰ দিনতে 1985 চনতে স্থাপন কৰা হৈছিল বাংলাটো আৰু বাংলাটোৰ এনেকুৱা অৱস্থাত এতিয়া খুব প্ৰকাশ কৰিছে স্থানীয় ৰাইজে এইটো 1985 চনত জলসিঞ্চন মন্ত্ৰী পবিন্দ্ৰ ডেকাৰ দিনতে স্থাপন কৰা হৈছিলে আৰু প্ৰায় 10 বছৰমান ইয়াক আটক ধুনীয়াকৈ সজাই পৰাই তুলি ইয়াক কৰ্মক্ষম কৰি তোলা হৈছিলে কিন্তু লাহে লাহে ই ভাগি গ'ল আৰু ইয়াক কোনো ৰিপেয়াৰিঙৰ ব্যৱস্থা নকৰিলে যাৰ ফলত আজিৰ এই অৱস্থাটো পাইছে য'ত এতিয়া ইয়াত যথেষ্ট পৰিমাণে অনৈতিক কাম কাজ চলি থাকে ইয়াত জুৱাৰ আড্ডা বহে ইয়াত মদ গাজাৰ এটা ধুনীয়া ঘাটি হৈ পৰিছে চৰকাৰৰ গাফিলতি বুলিয়ে ক'ব লাগিব ইয়াত কোনো ইয়াত ভাগিব ধৰাৰ পিছতো ইয়াক কোনো ৰিপেয়াৰিঙৰ ব্যৱস্থা নকৰিলে যাৰ ফলত আজি এই অৱস্থাটো পাই গ'ল যদি তেতিয়াই ব্যৱস্থা ল'লেহেঁতেন তেতিয়াতো এনেকুৱা এটা অৱস্থা নহ'লহেঁতেন এতিয়া বৰ্তমানৰ বিধায়ক মই ধৰ্মেশ্বৰ ৰায়দেৱক টানি অনুৰোধ জনাইছোঁ যে অতি সোনকালে এইটো পুনৰ নিৰ্মাণ কৰি ইয়াক ব্যৱহাৰৰ উপযোগী কৰি তুলিব লাগে আচলতে কথাটো এনেকুৱাই যে আমাৰ এইটো নিতান্ত ইয়াত এখন ডাঙৰ PHC আছে বজালীত এখন অন্যতম PHC তাৰ সন্মুখত আমাৰ এই PWD বাংলাটো আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ এই বাংলাটো 1985 চনত সেই সময়ত পবিন্দ্ৰ ডেকা প্ৰাক্তন মন্ত্ৰী বৰ্তমান তেওঁ এতিয়া MLA নাই তেওঁৰ দিনত প্ৰতিষ্ঠা হৈছিল বৰ সৌন্দৰ্য বৰ্ধন আছিল ই এটা প্ৰাকৃতিক আমাৰ কালদিয়া নদীৰ কাষতে ই এটা সুন্দৰ পৰিৱেশ ইয়াত সৃষ্টি কৰিছিল ইয়াত বাগিচা আছিল বা কৃষ্ণচূড়া গছ আছিল অন্যান্য কিছুমান গছ আছিল সেইবিলাক এতিয়া বতাহতে হওক বা মানুহৰ অত্যাচাৰতে হওক এইবিলাক ধ্বংস হৈও গ'ল আৰু এতিয়া আহি তাৰমানে এতিয়া বাংলাটো এনেকুৱা এটা পৰ্যায় পাইছে যে আমাৰ বজালী বুলি ইয়াক লৈ চিনাকি দিব এতিয়া লাজ লগা হৈ গৈছে গতিকে মই এই চেগতে এটা আহ্বান জনাইছোঁ আমাৰ পূৰ্বৰ পটাচাৰকুছি সমষ্টিৰ প্ৰাক্তন বিধায়ক মানে বৰ্তমান তেওঁ মানে বিধানসভাৰ অধ্যক্ষ মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াদেৱ আৰু আমাৰ সংগ্ৰামী যুৱ নেতা বজালী সমষ্টিৰ বৰ্তমান বিধায়ক ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়াই যাতে তৎকালে কিবা এটা ব্যৱস্থা কৰি এইটো মানে পুনৰ নিৰ্মাণ কৰি ইয়াৰ আটক ধুনীয়া পৰিৱেশটো পুনৰ আগৰ অৱস্থালৈ ঘূৰি আনে তাৰ বাবে মই ৰাজহুৱা ব্যক্তি হিচাপে ইয়াত দাবী উত্থাপন